সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। বহু ভিউজৰ কমেন্ট আহি আছে যে কেনেকৈ নতুনকৈ পৰিয়ালৰ মানুহ বা সদস্য এড কৰিব পাৰি। নতুনকৈ ৰেশন কাৰ্ড এপ্লাই কৰিবলৈ কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে তাৰ ভিডিঅ' মই অলৰেডি বনাইছো। যদি কাৰোবাৰ দৰকাৰ হয় আপোনালোকে চাই ল'ব পাৰে বা লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত ক্লিক কৰিও চাব পাৰিব। আচলতে সেই ভিডিঅ'টো চালে অতি সহজে আপুনি নতুন পৰিয়ালৰ সদস্য কেনেকৈ এড কৰিব পাৰি সেই আইডিয়াটো আপোনালোকে পাই যাব আৰু আপোনালোকে নতুন সদস্য অন্তৰ্ভুক্ত কৰাৰ ফৰ্মখন আপোনালোকে অতি সহজে ফিল আপ কৰিব পাৰিব। এই ভিডিঅ'টোত আপোনালোকক কি নতুন তথ্য দিব লাগিব নতুন সদস্যৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ তাকে দেখুৱাম। আৰু বাকি যিখিনি তথ্য আগৰ ভিডিঅ'ৰ সৈতে একেই, আপোনালোকে সেই ভিডিঅ'টো চাই পুৰাই ল'ব পাৰিব। আপোনালোকে এইটো ভিডিঅ' চোৱাৰ পিছত ডেছক্ৰিপশ্যন বক্সত যাব, তাত লিংকটো দিয়া থাকিব, ক্লিক কৰিলে আপোনাৰ সেই ভিডিঅ'টো ওলাই পৰিব আৰু সেইটো আপোনালোকে চাই ল'ব। নতুনকৈ মেম্বাৰ এড কৰা বা ভৰোৱাৰ কাৰণে এক্সিষ্টিং কাৰ্ড হোল্ডাৰ অপশ্যনটোত টিক কৰি দিব। ফৰ্ম চিৰিয়েল নম্বৰ দিব নালাগে। আপোনাৰ কাৰ্ড টাইপটো ইয়াত লিখি দিব, APL, BPL, AAY, MM, ASY, যিটো হয় সেইটো আপোনালোকে লিখি দিব। যাৰ নামত ৰেচন কাৰ্ড আছে তেখেতৰ পাছপোৰ্ট সাইজ ফটো এটা ইয়াত লগাই দিব। ইয়াত আপোনাৰ কাৰ্ড নম্বৰটো লিখি দিব। তাৰপিছত 1 নম্বৰত যাৰ নামত ৰেচন কাৰ্ড আছে তেখেতৰ কিছু ইনফৰমেশ্যন দিব লাগিব। আপোনাৰ নাম, মাতৃৰ নাম, পিতৃৰ নাম দি দিব, লগতে স্বামী বা পত্নীৰ নাম দিব, লিংগ, জন্ম তাৰিখ, বয়স, নেশ্যনেলিটি, মোবাইল নম্বৰ, বেংক একাউণ্ট নম্বৰ, বেংক নেম আৰু বেংকৰ শাখাৰ নাম, জব কাৰ্ড নম্বৰ দিব লাগিব। 1 নম্বৰ এড আপোনালোকৰ বৰ্তমানৰ এড্ৰেছটো দি দিব, ষ্টেট আসাম দি দিব, নিজৰ জিলা লিখি দিব বা আপোনাৰ সাব ডিভিজন কি হয় সেইটো লিখি দিব, সাৰ্কেল অফিচ কি হয় সেইটো আপোনালোকে দি দিব, ৰুৰেল নে আৰবান অৰ্থাৎ আপোনালোকে গাঁৱলীয়া নে চহৰীয়া সেইটো আপোনালোকে লিখি দিব। তাৰপিছত ব্লক বা খণ্ড আপোনালোকে লিখি দিব লাগিব, জিপি টাউন VCDCৰ নাম দিব লাগিব, ভিলেজ বা ৱাৰ্ডৰ নাম অৰ্থাৎ গাঁও বা ৱাৰ্ডৰ নামটো আপোনালোকে দি দিব লাগিব। ষ্টেটাছ অফ ৰেচিডেন্স আপুনি নিজা ঘৰত থাকিলে অন হাউচ দি দিব আৰু ভাড়া ঘৰত থাকিলে আপোনালোকে ৰেণ্টেড হাউচ দি দিব। যদি আপোনালোকে ভাড়া ঘৰত থাকে তেনে ক্ষেত্ৰত তাৰ তলত ভাড়াঘৰৰ মালিকৰ নামটো লিখি দিব লাগিব। তাৰপিছত লেণ্ডমাৰ্ক, লোকেলিটি বা কলনীটো আপোনালোকে দি দিব লাগিব আৰু লগতে পিনক'ডটো দি দিব লাগিব। ইয়াৰ পিছতে আপোনাৰ চেঞ্চাছ হাউচ নম্বৰটো যদি জানে আপোনালোকে দি দিব। 1 নম্বৰ বিধ ইলেকশ্যনৰ কিছু তথ্য দিব লাগিব ভোটাৰ লিষ্টৰ মতে। প্ৰথমতে লোকসভাৰ নামটো দি দিব, LAC অৰ্থাৎ সমষ্টিৰ নামটো আপোনালোকে দি দিব, লগত যিটো ভোটাৰ লিষ্ট দিব সেই ভোটাৰ লিষ্টটোৰ চনটো আপোনালোকে লিখি দিব ইয়াত। তাৰপিছত ভোট দিয়া পুলিং ষ্টেচনৰ নম্বৰটো লিখি দিব, লগতে পুলিং ষ্টেচনৰ নামটো লিখি দিব লাগিব। দিয়া ভোটাৰ লিষ্টৰ মতে আপোনাৰ চিৰিয়েল নম্বৰটো লিখি দিব, শেষত ভোটাৰ লিষ্টৰ মতে হাউচ নম্বৰটো লিখি দিব। তাৰপিছত 1C ছেকশ্যনটোত আপোনাৰ স্থায়ী ঠিকনা বিচাৰিছে। যদি আপুনি ওপৰত লিখা বৰ্তমানৰ এড্ৰেছ অৰ্থাৎ আপোনাৰ প্ৰেজেণ্ট এড্ৰেছৰ লগত একেই হয় আপোনাৰ স্থায়ী ঠিকনা, তেন্তে আপুনি এই চেক বক্সটোত টিক কৰি দিব লাগিব আৰু যদি বেলেগ হয় তেন্তে আপোনাৰ স্থায়ী ঠিকনাটো ভৰাই দিব লাগিব। আগত যেনেকৈ ভৰাইছিল বৰ্তমানৰ ঠিকনাটো ঠিক তেনেদৰে আপোনালোকে এই পাৰ্মানেণ্ট এড্ৰেছটো ভৰাই দিব। তাৰপিছত 2 নম্বৰত বৃত্তিৰ বিষয়ে আপোনালোকে লিখি দিব লাগিব। প্ৰথম ঘৰত বৃত্তিটো লিখি দিব যে আপুনি কি কৰে, খেতি কৰিলে কাল্টিভেশ্যন বুলি লিখি দিব আৰু যদি বেলেগ কিবা বৃত্তি হয় সেইটো লিখি দিব লাগিব। তাৰপিছত ঘৰটোত পৰিয়ালৰ টোটেল ইনকাম আপোনালোকে ইয়াত দি দিব লাগিব। আপোনালোকৰ টোটেল ফেমিলি বছৰি কিমান ইনকাম হয় সেইটো আপোনালোকে দি দিব। 3 নম্বৰ পইণ্টত LP গেছ কানেকশ্যনৰ বিষয়ে দিব লাগিব, যদি আছে এভেইলেবল আৰু যদি নাই নট এভেইলেবল দি দিব, যদি আছে গেছ কোম্পানীৰ নাম আৰু গেছ কনজিউমাৰ নম্বৰটো দি দিব। এতিয়া এইটো হ'ল মেইন পইণ্ট, যিখিনি তথ্য এই 4 নম্বৰত দিব লাগিব, কাৰণ নতুনকৈ নাম সোমাব হ'লে এই 4 নম্বৰৰ ডিটেইলছখিনি দিবই লাগিব। প্ৰথম ঘৰটোত সুলভ মূল্যৰ দোকানৰ নামটো দি দিব। তাৰপিছত ৰেচন কাৰ্ডখন যাৰ দ্বাৰা ইছ্যু কৰা হৈছে সেইটো দি দিব, FCS and CA নে GPSS বা WCCS মেনেজমেণ্ট যিটো হয় সেইটো আপোনালোকে দি দিব। সচৰাচৰ FCS and CA ৰ দ্বাৰা এই ৰেচন কাৰ্ড ইছ্যু কৰা হয়। আপোনালোকে ৰেচন কাৰ্ডত চাই ল'ব যে যদি তাত FCS and CA ৰ চিল মাৰা আছে তেনে ক্ষেত্ৰত আপোনালোকে FCS and CA বুলি লিখি দিব। তাৰপিছত এই প্ৰথম ঘৰটোত টিক কৰি দিব,
মানে আপুনি ৰেচন কাৰ্ডৰ এটা কপি জেৰক্স কৰি দিব লাগিব। এই ঘৰটোত টিক কৰি দিব আৰু যদি 10 বছৰৰ তলৰ শিশু নাম ভৰাব বিচাৰে তেনে ক্ষেত্ৰত সিহঁতৰ বাৰ্থ চাৰ্টিফিকেট দিব লাগিব আৰু এইটো বক্সত টিক কৰি দিব লাগিব। এই 5 নম্বৰ যিটো অপশ্যন দেখা পাইছে এইখিনি আপোনালোকে ফিল আপ কৰিব নালাগে। এই সেকশনটো নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰা সকলৰ কাৰণে হয়, তো আপোনালোকে এইটো ফিল আপ কৰিব নালাগে। তাৰপিছত ইয়াত আবেদনকাৰীৰ নাম দি দিব, ইয়াত তাৰিখটো দি দিব আৰু ইয়াত চহী কৰি দিব। যদি চহী কৰিব নাজানে টিপ চহী কৰি দিব। আৰু এইটো হ'ল এনেক্সাৰ 1। তো এই পেজটো আপোনালোকে ভালকৈ ফিল আপ কৰি দিব লাগিব। এইখিনিতে আপোনালোকক কৈ দিওঁ যে বহুতে হয়তো ভাবিব পাৰে যে ইয়াত যিকেইজনৰ নাম ভৰাম বা নতুনকৈ যিকেইজনৰ নাম ভৰাম অকল সিহঁতৰ ডিটেইলছ দিম নে পৰিয়ালৰ সকলো সদস্যৰ নাম দিম। মোৰ মতে আপোনালোকে সকলো সদস্যৰ নাম দি দিব। কিয় কৈছোঁ? গোটেই কেইজন সদস্যৰ নাম দিলে যিকেইজন অলৰেডি আছেই সিহঁতৰ নামকেইটা চেক কৰি চাব, লগতে যাৰ যাৰ নাম নাই সিহঁতৰ নামকেইটা নতুনকৈ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰি দিব। এই বক্সটোত কাৰ্ড টাইপ দি দিব, কি ধৰণৰ ৰেচন কাৰ্ড হয় সেইটো লিখি দিব। তাৰপিছত ইয়াত কাৰ্ড নম্বৰটো দি দিব। তাৰপিছত চিধা চিৰিয়েল নম্বৰ 1ত গুচি আহিব। প্ৰথমতে ইয়াত যাৰ নামত ৰেচন কাৰ্ডখন আছে তেখেতৰ ফটো লগাই দিব। ইয়াত তেখেতৰ নাম দি দিব, ইয়াত জেণ্ডাৰ অৰ্থাৎ পুৰুষ হ'লে মেল বা যদি মহিলা হয় তেনে ক্ষেত্ৰত ফিমেল দি দিব। ইয়াত জন্মৰ তাৰিখ দি দিব, ইয়াত বয়স দি দিব। ইয়াত যদি ভোট হৈছে তেনে ক্ষেত্ৰত ভোটাৰৰ চিৰিয়েল নম্বৰটো দি দিব। যদি হোৱা নাই তেনে ক্ষেত্ৰত নালাগে। ইয়াত যাৰ ফটো লগাইছে তাৰ ফাদাৰ অৰ্থাৎ পিতৃৰ নামটো দি দিব, ইয়াত মাতৃৰ নাম আৰু ইয়াত যদি বিবাহিতা হয় তেনে ক্ষেত্ৰত স্বামী বা পত্নীৰ নামটো দি দিব। ইয়াত ৰেচন কাৰ্ড যাৰ নামত আছে তেখেতৰ লগত সম্পৰ্কটো দি দিব লাগিব। যিহেতু প্ৰথম আবেদনকাৰী নিজেই দিছে সেয়েহে ইয়াত সেল্ফ অৰ্থাৎ নিজে বুলি লিখি দিব। ইয়াত নেশ্যনেলিটিটো ইণ্ডিয়ান দি দিব আৰু ইয়াত ৱাই বুলি লিখি দিব বা ইয়েছ বুলি লিখি দিব। ঠিক এনেদৰে আপুনি বাকী সকলো সদস্যৰ ডিটেইলছসমূহ ভৰাই দিব লাগিব। আপোনালোকে মাত্ৰ আবেদনকাৰী অৰ্থাৎ ৰেচন কাৰ্ডধাৰীৰ লগত কি সম্পৰ্ক সেইটো লিখিব আৰু নিজৰ নিজৰ পিতৃ মাতৃৰ নাম অথবা বাকী ডিটেইলছখিনি নিজৰ নিজৰ তথ্য দিব। যদি ফেমিলি মেম্বাৰ বেছি আছে তেনে ক্ষেত্ৰত এনেকুৱা আৰু এখন ফৰ্ম জেৰক্স কৰি ল'ব, অৰ্থাৎ আপোনালোকে এনেক্সাৰ 1 জেৰক্স কৰি ল'ব। তাৰপিছত ইয়াত তাৰিখ দিব আৰু ইয়াত ছিগনেচাৰ কৰি দিব। ইয়াত আপোনাৰ নাম দিব আৰু ইয়াত আপোনাৰ ফটো লগাই দিব। ইয়াত কাৰ্ড নাম্বাৰ দিব, ইয়াত কাৰ্ড টাইপ দি দিব। এই দুটা বক্সত আপোনালোকে টিক কৰি দিব আৰু যদি 10 বছৰৰ তলৰ সদস্য এড কৰিব তেন্তে বাৰ্থ চাৰ্টিফিকেটৰ জেৰক্স কপি দি দিব আৰু এইটো বক্সতো টিক কৰি দিব। এইখিনি কৰি ৰেচন কাৰ্ডৰ এটা কপি আপোনালোকে জেৰক্স কৰি ল'ব আৰু বাকী সকলো সদস্যৰ আধাৰ কাৰ্ড জেৰক্স কৰি এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে জমা দি দিব। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে বুজি পাইছে। যদি হেল্পফুল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু চৰকাৰী আঁচনিসমূহৰ আপডেটবিলাক পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিবা যদি আপোনালোকৰ ডাউট আছে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব। ধন্যবাদ। জয় আই অসম।